পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ এপ্লাইটো আপোনালোকে কেনেকৈ কৰিব, গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। চ' প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ চাৰ্চ বাৰত আহি পেলাই চাৰ্চ কৰিব CSC লগইন। আপোনাৰ নিজৰ যিটো CSC ID আছে, CSC IDটো লগইন কৰি ল'ব, ঠিক আছে। CSC লগইনত ক্লিক কৰাৰ লগে লগে আপুনি লগইনত আহি পেলাই আপোনাৰ CSC ID আৰু পাছৱৰ্ডটো মাৰাৰ পিছত সেইটো ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত আপুনি লগইনৰ এটা অপশ্যন তলত দেখা পাইছে চাইন ইনত আপুনি ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত আপোনাৰ CSC IDটো এনেকৈ লগইন হৈ যাব, ঠিক আছে। তাৰপিছত আপুনি ওপৰত দেখা পাইছে যিটো ডেছবৰ্ড আছে, ডেছবৰ্ডত আপুনি দেখা পাইছে এটা চাৰ্জৰ এটা অপশ্যন আছে, ঠিক আছে। ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত চাৰ্চ কৰিব ফসল বীমা চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত আহিব প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আসাম, ঠিক আছে। এইটো আপুনি অপশ্যনটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ খোল খাই যাব। ইয়াত আপুনি যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ আগত আৰু এটা পেজ এনেকৈ খোল খাই যাব, ঠিক আছে। ইয়াত আপোনালোকে দেখা পাইছে CSC কানেক্ট, ঠিক আছে। ইয়াত আপুনি তাৰপিছত আপোনাৰ CSC কানেক্টত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত আৰু এটা পেজ এনেকৈ খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে তিনিটা অপশ্যন আহিছে। ইয়াত আপুনি মাজৰ যিটো অপশ্যন আছে এপ্লিকেশ্যন বুলি আহি আছে, আপুনি ইয়াত দেখা পাইছে এপ্লিকেশ্যনত আপুনি ক্লিক কৰি দিব, ঠিক আছে। আপুনি এপ্লিকেশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি কি কৰিব, আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো আপোনাৰ আসাম চিলেক্ট কৰিব। তাৰপিছত আপুনি কি কৰিব, আসাম 2025 খাৰিফ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা এইটো চিলেক্ট কৰি আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা বহুতকেইটা অপশ্যন খোল খাই যাব। আপুনি প্ৰথমত যিটো অপশ্যন দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা এপ্লিকেশ্যন ফৰ্ম খোল খাই যাব। ইয়াত আপুনি কি কৰিব লাগিব, আপোনাৰ বেংক ডিটেইলছটো আপোনাৰ আগত দেখুৱাই আছে। ইয়াত আপুনি কি কৰিব লাগিব, চাৰ্চ বেংক বাই IFSC আপুনি ইয়াত য়েছ কৰিব। তাৰপিছত আপোনাৰ বেংকৰ যিটো IFSC কোড আছে সেই IFSC কোডটো আপুনি ধুনীয়াকৈ ইয়াত লিখিব। লিখি দিয়াৰ লগে লগে আপুনি তলত ছাইডত আপুনি দেখা পাইছে ভেৰিফাইৰ এটা অপশ্যন আহি আছে। ভেৰিফাই অপশ্যনটো আপুনি ক্লিক কৰি দিয়াৰ লগে লগে বেংকৰ নাম, বেংকৰ ব্ৰাঞ্চ গোটেইখিনি ডিটেইলছ এনেকৈ শ্ব' হৈ যাব, ঠিক আছে। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপোনাৰ একাউণ্ট টাইপটো যদি ছেভিংছ আছে ছেভিং দিব, যদি আপোনাৰ কাৰেণ্ট আছে কাৰেণ্ট দিব। তাৰপিছত আপোনাৰ একাউণ্ট নম্বৰ যিটো আছে সেই একাউণ্ট নম্বৰটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব, ঠিক আছে। ইয়াত একাউণ্ট নম্বৰটো আপুনি ফিল কৰাৰ পিছত আপুনি কনফাৰ্ম একাউণ্ট নম্বৰটো আপুনি আকৌ সেই একাউণ্ট নম্বৰটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি তলত আহিব, ইয়াত দেখা পাইছে চেক বেংক ডিটেইলছ এণ্ড কণ্টিনিউ, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বেংকৰ ডিটেইলছখিনি বেংকৰ ফেচ কৰিব। ফেচ কৰাৰ পিছত আপোনাৰ আগত এনেকৈ শ্ব' হৈ যাব। তাৰপিছত আপুনি কি কৰিব, তলত আহিব। তলত অহাৰ পিছত ইয়াত দেখা পাইছে ফাৰ্মাৰ ডিটেইলছ, ঠিক আছে। ফাৰ্মাৰ ডিটেইলছত আপুনি কি কৰিব লাগিব, ফাৰ্মাৰৰ ডিটেইলছখিনি ফিল কৰিব লাগিব। ইয়াত আপোনাৰ নেম এজ পাৰ বেংক, আপোনাৰ বেংক পাছবুকত যেনেকৈ নামটো আছে সেই বেংকৰ পাছবুকৰ নিচিনাকৈ ধুনীয়াকৈ ইয়াত নামটো ফিল কৰিব। তাৰপিছত আপোনাৰ তলত নেক্সটত দেখা পাইছে নেম এজ পাৰ আধাৰ, আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ আছে ফাৰ্মাৰৰ নামটো ধুনীয়াকৈ সেইটো আপুনি ফিল আপ কৰিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে আধাৰ নাম্বাৰ, ঠিক আছে। আপোনাৰ ফাৰ্মাৰৰ যিটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত লিখিব লাগিব। লিখাৰ পিছত আপুনি ছাইডত দেখা পাইছে ভেৰিফাইৰ এটা অপশ্যন শ্ব' হৈ আছে, ঠিক আছে। আধাৰ নম্বৰটো ধুনীয়াকৈ ইয়াত লিখি দিব। লিখাৰ পিছত আপুনি ভেৰিফাইৰ যিটো অপশ্যন আছে সেই ভেৰিফাইৰ অপশ্যনটো আপুনি কি কৰিব, ক্লিক কৰি দিব। আধাৰ নাম্বাৰটো ক্লিক কৰি দিয়াৰ লগে লগে ভেৰিফাই কৰি দিয়াৰ লগে লগে মানে ফাৰ্মাৰ যিটো ফাৰ্মাৰ ID আছে সেই ফাৰ্মাৰৰ IDটো ইয়াত ধুনীয়াকৈ শ্ব' হৈ যাব। আৰু যোনসকলে ফাৰ্মাৰ IDটো জেনেৰেট কৰা নাই সেই ফাৰ্মাৰ IDটো আপোনালোকে ধুনীয়াকৈ জেনেৰেট কৰি ল'ব। আৰু যদি আপোনালোকে নাজানে কেনেকৈ কৰিব লাগে, মোৰ এইটো চেনেলত ভিডিঅ' দি আছে অলৰেডি, আপোনালোকে ধুনীয়াকৈ গৈ পেলাই আপোনালোকে নিজৰ ফাৰ্মাৰ IDটো উলিয়াই ল'ব কেনেকৈ কৰিব লাগে, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, এই ৰিলেশ্যনটো SOটো আপুনি চিলেক্ট কৰিব। ৰিলেশ্যনশ্বিপ টাইপটো SO দিব। তাৰপিছত ৰিলেশ্যনশ্বিপ টাইপটোত আপুনি কি কৰিব, আপোনাৰ দেউতাকৰ নাম দিব, মানে যোনজন এপ্লিকেণ্টৰ আপুনি এপ্লাই কৰি আছে যোনজন ফাৰ্মাৰৰ তাৰ দেউতাকৰ নামটো দিব। তাৰপিছত তাৰ মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব, ঠিক আছে। মোবাইল নাম্বাৰটো ধুনীয়াকৈ ফিল কৰাৰ পিছত আপুনি কি কৰিব ভেৰিফাইৰ এটা অপশ্যন দেখা পাইছে, ভেৰিফাই অপশ্যনটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা কেপচাৰ আহিব। কেপচাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত ভেৰিফাই অপশ্যনত আকৌ ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰত এটা OTP যাব, ঠিক আছে। সেই OTPটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব লাগিব। তাৰপিছত আপুনি কি কৰিব, সেই মোবাইল নাম্বাৰত যিটো OTP যাব সেই OTPটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে ছাবমিটৰ এটা অপশ্যন আছে, ছাবমিটত আপুনি ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে OTPটো ভেৰিফাই হৈ যাব। তাৰপিছত আপোনাৰ সেই কাষ্টমাৰজনৰ ফাৰ্মাৰজনৰ আপোনাৰ এজটো কিমান হয় এজটো আপুনি ধুনীয়াকৈ ইয়াত লিখি দিব। এজটো লিখাৰ পিছত আপুনি তলত আহিব। তলত অহাৰ পিছত আপুনি জেণ্ডাৰটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ
ইয়াত কাষ্ট যেটো হয় ফাৰ্মাৰৰ কাষ্টটো সিলেক্ট কৰিব আৰু ফাৰ্মাৰ ক্যাটাগৰীটো আপুনি দিব ক্যাটাগৰীটো দিয়াৰ পিছত ফাৰ্মাৰ টাইপটো আপুনি সিলেক্ট কৰিব ঠিক আছে তাৰ পিছত আপোনাৰ কি কৰিব ইয়াত ৰেসিডেন্সিয়েল ডিটেইলছত আপুনি আহিব এড্ৰেছত আহিব ইয়াত আপোনাৰ ষ্টেট ডিস্ট্ৰিক্ট সাব ডিস্ট্ৰিক্ট আপুনি সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ বেলিজটো সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ ফাৰ্মাৰ যেটো পিন কোড আছে সেই পিন কোডটো আপুনি ধুনীয়াকৈ লিখি দিব তাৰ পিছত আপুনি সেভ এণ্ড কন্টিনিউত আপুনি ক্লিক কৰি দিব সেভ এণ্ড কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা আৰু এটা পেজ খোল খাব ইয়াত আপুনি দেখা পাইছে মানে কি খেতি কৰিছে ফাৰ্মাৰজনে ঠিক আছে সেই খেতিৰ নামটো আপুনি সিলেক্ট কৰিব তাৰ আগতে আপুনি কি কৰিব লাগিব আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব সাব ডিভিজনটো সিলেক্ট কৰিব লাগিব আৰু আপোনাৰ ব্লকটো সিলেক্ট কৰিব লাগিব আৰু গাঁও পঞ্চায়ত যেটো আছে হেতু সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ গাঁৱৰ নাম যেটো আছে হেতু সিলেক্ট কৰিব লাগিব হেতু সিলেক্ট কৰাৰ পিছত আপুনি কি কৰিব স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত ক্ৰপত আপুনি সিলেক্ট কৰিব ইয়াত আপোনাৰ হালিদান বৰ্তমান যেটো ইনস্যুৰেন্স চলি আছে হালিদান আপুনি সিলেক্ট কৰিব আৰু কেতিয়া আপোনাৰ খেতিটো লগাইছিলে সেই ডেটটো আপুনি সিলেক্ট কৰিব আৰু ইয়াত সাৰ্ভে নাম্বাৰত আপোনাৰ কি কৰিব আপোনাৰ পাট্টা নাম্বাৰটো দিব আৰু ইয়াত খাতা নাম্বাৰত আপুনি কি কৰিব দাগ নাম্বাৰ যেটো আছে দাগ নাম্বাৰটো দিব তাৰ পিছত আপুনি দেখা পাইছে হেক্টৰ ইন এৰিয়া মানে আপোনাৰ কিমান দুখৰ মাটিত আপুনি খেতিখন কৰিছে কাস্টমাৰ জনে ফাৰ্মাৰ জনে কিমান বিঘা মাটি খেতি কৰিছে সেই মাটি ইয়াত আপোনাৰ দিব লাগিব ঠিক আছে কিমান বিঘা মাটি খেতি কৰিছে ইয়াত আপুনি কিহত দিব লাগিব হেক্টৰত দিব লাগিব ঠিক আছে হেক্টৰত দিয়াৰ কাৰণে আপুনি কি কৰিব গুগলত সাৰ্চ কৰিব বিঘা টু হেক্টৰ ঠিক আছে বিঘা টু হেক্টৰ সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱাটা পেজ ইয়াত আপুনি ওপৰত দেখা পাইছে কনভাৰ্ট বিঘা টু হেক্টৰ ঠিক আছে আপুনি আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব আৰু আপুনি কিমান মাটি আছে হেতু আপুনি সিলেক্ট কৰিব আৰু বিঘাত আছে নে হেৰি আপোনাৰ কাঠাত আছে হেতু সিলেক্ট কৰি পেলাই আপোনাৰ কিমান মাটি হয় ইয়াত আপুনি হেতু দি দিব ঠিক আছে দিয়াৰ পিছত আপুনি কি কৰিব এড ক্ৰপ সাৰ্ভে এটো আপুনি এড কৰি দিব ঠিক আছে এডত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপুনি ইয়াত দেখা পাইছে এপ্লিকেন্ট ডকুমেন্টস ঠিক আছে ইয়াত আপুনি দুটা ডকুমেন্টস আপলোড কৰিব লাগিব পাসবুক আৰু ল্যান্ড ডিটেইলছটো ঠিক আছে আপুনি প্ৰথমৰ পাসবুক যেটো আছে আপুনি পাসবুকৰ প্ৰথম কপিটো আপুনি স্ক্যান কৰি লব আৰু আপলোড কৰি দিব ঠিক আছে আপলোড কৰি দিয়াৰ পিছত আপুনি কি কৰিব আপোনাৰ ল্যান্ড ডিটেইলছ যেটো আছে হেতু পাট্টাটো আপুনি ইয়াত আপলোড কৰিব লাগিব তাৰ পিছত আপুনি তলত স্ক্ৰল ডাউন কৰি তলত আহিব আৰু প্ৰিভিউত ক্লিক কৰিব প্ৰিভিউ কৰাৰ পিছত আপুনি কি কৰিব সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব ইয়াত আপুনি দেখা পাইছে পে লেটাৰ মেক পেমেন্ট ঠিক আছে আপুনি কিমান টকা পেমেন্ট কৰিব লাগিব পেমেন্টটো এনেকৈ শো হৈ যাব আৰু আপুনি লগে লগে মেক পেমেন্টৰ অপচনত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ CHC আইডিটো আৰু পেমেন্টৰ অপচনটো এনেকৈ খোল খাই যাব ইয়াত আপোনাৰ পাসওয়াৰ্ডটো মাৰি পেলাই আপুনি ভ্যালিড কৰিব ভ্যালিড কৰাৰ পিছত আপোনাৰ কি হয় আপোনাৰ যেটো ওয়ালেট পিন হয় হেতু পিনটো মাৰি দিলে আপোনাৰ পেমেন্টটো সাকসেসফুলি হৈ যাব ঠিক আছে এনেকৈ আপোনাৰ আহি যাব কিমান টকা পেমেন্ট কৰিব লাগিব আৰু CHC BLR কিমান টকা কমিশন আছে গুটেখিনি ডিটেইলছ এনেকৈ শো হৈ যাব তাৰ পিছত আপুনি পে নাওত ক্লিক কৰি পেলাই পেমেন্টটো কমপ্লিট কৰি দিব ঠিক আছে পেমেন্টটো কমপ্লিট হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব ইয়াত আপুনি দেখা পাইছে প্ৰিন্টৰ এটা অপচন আহি আছে প্ৰিন্টত আপুনি ক্লিক কৰি দিব প্ৰিন্টত ক্লিক কৰি দিয়াৰ লগে লগে যেটো আপোনাৰ ফসল বীমাত এপ্লাইটো কৰিছে আপোনাৰ ইনস্যুৰেন্সৰ কাৰণে এপ্লাইটো কৰিছে তাৰ যেটো আপোনাৰ এপ্লিকেশনৰ ৰিসিপ্ট যেটো আছে সেই ৰিসিপ্টটো আপুনি এনেকৈ প্ৰিন্ট আউট উলাই দি দিব সেই কাস্টমাৰ জনক আপুনি ৰিসিপ্টটো এনেকৈ উলাই দি দিব আৰু আপুনি কিমান টকা পেমেন্ট কৰিব লগা হৈছে আৰু গুটেইখিনি ডিটেইলছ ইয়াত দিয়া আছে আপুনি এবাৰ ধুনীয়াকৈ চাই লব ঠিক আছে সো আজিৰ এই ভিডিওটো দেখিনি আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেসবুক পেজত চাই আছে তেতিয়াহলে আমাৰ এই ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব